ছোৱালীবিলাকে ডক্টৰ হ'ব লাগে, ইঞ্জিনিয়াৰ হ'ব লাগে। আমি পঢ়াৰ বাবে আগ্ৰহী হৈছোঁ। এতিয়া চৰকাৰ বা চৰকাৰী মহাবিদ্যালয় যদি আমাক আচলতে অসম চৰকাৰ তথা আমাৰ জিলা প্ৰশাসনক এটা কথা অৱগত কৰিব লাগিব যে যি সময়ত অসম চৰকাৰ বা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈয়ে থাকে যে সংখ্যালঘু প্ৰধান এৰিয়াত আচলতে ছোৱালীবিলাকৰ ওপৰত মানে পঢ়া শুনাত আচলতে জোৰ দিব লাগে, ছোৱালীবিলাকক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে। তো সেই পৰিপ্ৰেক্ষিতত আমাৰ কিন্তু দক্ষিণ শালমাৰ মানকাছাৰ জিলাৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে, বিশেষকৈ ছোৱালীবিলাকে কিন্তু পঢ়াৰ প্ৰতি এটা আগ্ৰহ জন্মিছে আৰু যাৰ কাৰণে পঢ়াৰ বাবে তেওঁলোকে আগ্ৰহেৰে বাট চাই আছে। এতিয়া আমাৰ যিটো হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হৈ গ'ল, ৰিজাল্ট ওলোৱাৰ পিছত বহুত ল'ৰা ছোৱালীয়ে হয়তো পাছ কৰিছে। এতিয়া এডমিশ্যন কৰিবলৈ হ'লে, উচ্চ শিক্ষা ল'বলৈ হ'লে মানে এটা মহাবিদ্যালয়ৰ প্ৰয়োজন। চ' হাটশিংবাৰী মহাবিদ্যালয়ত তেওঁলোকে নামভৰ্তি কৰাৰ বাবে যি পঞ্জীয়ন কৰিছিল তাৰ পৰা প্ৰায় 500মান ল'ৰা ছোৱালীয়ে বঞ্চিত হোৱা বুলি আমি অভিযোগ পাইছোঁ। আৰু আমি জিলা আয়ুক্তগৰাকীক আজি অৱগত কৰিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীৰ আদেশ অনুযায়ী, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুযায়ী আমাৰ ল'ৰা ছোৱালীসকলে পঢ়াৰ প্ৰতি আগ্ৰহ জন্মাইছে। গতিকে আমাৰ মহাবিদ্যালয়ত যে ছিট কেপাচিটি ইমানেই কম, এইটো কেনেকৈ হ'ব? আমাৰ ছোৱালীবিলাকে পঢ়া শুনাৰ পৰা বঞ্চিত হৈ আছে। গতিকে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী মহাবিদ্যালয়ৰ পৰা বঞ্চিত হৈছে, আমাৰ হাটশিংবাৰী মহাবিদ্যালয়ৰ ছিট কেপাচিটিটো বঢ়াই দিব লাগে আৰু আমাৰ ল'ৰা ছোৱালীবিলাকক পঢ়া শুনাৰ বাবে সুযোগ এটা দিব লাগে। আপোনালোকে চাই আছে নিউজ কেয়াৰ 24, সত্যৰ সন্ধানত অবিৰত যাত্ৰা।